নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মই ফুৰিবলৈ বুলি ওলাই আহিছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাবলৈ আৰম্ভ কৰিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি আপোনাৰ ওচৰত পাই থাকিব। এতিয়া আহক তেতিয়াহ'লে মই ক'তনো ফুৰিবলৈ আহিছোঁ সকলোখিনি দেখুৱাই থাকিম আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকিব। এইখনে হ'ল যোৰাজান ৰিজাৰ্ভৰ মাজেদি এতিয়া ডিগবৈ অভিমুখে গৈ আছোঁ। ৰাস্তাটো ধুনীয়া কৰিলে, আগতে অলপ ভঙা আছিলে, এতিয়া ধুনীয়া কৰি দিলে, আহিবলৈ ভাল হৈছে। দুই কাষে আকৌ নতুনকৈ গছ পুলি লগাইছে। গছখিনি যেতিয়া ডাঙৰ হ'ব ৰাস্তাটো দেখিবলৈ আৰু সুন্দৰ হৈ পৰিব। এইখন হ'ল ডিগবৈ মায়া বজাৰ দেই। এইয়া ডিগবৈ মায়া বজাৰ, ইয়াতে নামিছোঁ। কিবা এটা লওঁ বুলি চাইছোঁ। মানুহজনে চাইছে বাৰু, মই চোৱা নাই। বেতগাছ ওলাইছে, ধেৰ বেতগাছ। 50 টকা কোনে কৰিব? 40কে দিব লওক। তিনিটাত 40 টকা। এইফালে ঔটেঙা ওলাইছে দেই। 40কে যদি দি ল'ম। এইবোৰ কি হয়? হাবিত পোৱালো নেকি বাৰু? এতিয়া আমি ডিগবৈ চেণ্ট্ৰেল মিউজিয়াম পাৰ্ক পালোহি। আমাৰ আহি পোৱা দেৰি হৈ গ'ল, সেয়েহে মিউজিয়ামটো বন্ধ হৈ গ'ল। তথাপিও আমি পাৰ্কখনকে চাওঁ বুলি সোমাই আহিলোঁ। পাৰ্কৰ ভিতৰত ব্ৰিটিছৰ দিনৰ কিছুমান সুন্দৰ সুন্দৰ বস্তু সংগ্ৰহ কৰি ৰাখিছে। গতিকে আহকচোন চাওঁ সকলো একেলগতে পাৰ্কখন। এইটো হ'ল ব্ৰিটিছৰ দিনৰ কি পাম্প? পেট্ৰল পাম্প। সেইডাল হেণ্ডেলে ঘূৰাই ঘূৰাই আগতে ব্ৰিটিছৰ দিনত গাড়ীত তেল ভৰাইছিলে। এইখন হ'ল স্কুটাৰ, ধুনীয়াকৈ এতিয়াও সজাই পৰাই ৰাখিছে। এইফালে এখন আছে স্কুটাৰ। এইয়া পাম্প। আৰু এইটো কি কি হয় কৈ যাওক আপুনি, মইতো নাজানো। এইটো কি হয়? এইটো সেই তেল উলিয়াবৰ কাৰণে মানে যিটো যন্ত্ৰ ডিলিং কৰিবলৈ। কৈ যাব আপুনি। এইটোৱেদি ডিলিং খাটৰ মানে হেৰিবিলাক পাইপবিলাক তললৈ ভৰাইছিলে, উলিয়াইছিলে, এনেকুৱা কিবা কিবি কাম আৰু। তাৰপিছত এইটো কওক। সেইটো এটা ইঞ্জিনেই আৰু। কি ইঞ্জিন? এইটো লিখা আছে চাগে এইবোৰ চাইনবোৰ্ডবিলাক লিখা আছে। এই চাইনবোৰ্ডবোৰ লিখা আছে, ধৰিব পাৰিছে নাই জানো আপোনালোকে? বুষ্টাৰ পাম্প এণ্ড মটৰ শ্বপ। সেইবোৰে তেলৰ লগতে চব সম্পৰ্ক থকা বস্তু আৰু। পাৰ্কখন ধুনীয়াকৈ ফুল লগাই মেলি সুন্দৰ কৰি ৰাখিছে দেই। তাৰপাছত এইফালে এইটো কি হয়? এইবোৰ তেলৰ পাইপ, তেল কোডল উলিয়াবলৈ পাইপ আৰু যোগান। সেইটো আছিলে লোহা চোহা নিবলৈ ঠেলা। সেইবোৰ কি মানুহে ঠেলিছিলে নেকি? মানুহে ঠেলি নিছিলে। এইটো 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 কি হয়? একেটাই মানে এইটো পাম্প। এখন হ'ল ঠেলা। মানে ইয়াৰ পৰা পাম্প কৰি তেলটো এনেকৈ ইয়াৰ পৰা
আগৰ পৰা পাম্প কৰি পানীহে হেৰিয়ালৈ দিছিলে ৰিফাইনেৰীলৈ দিয়ে অঁ এইবোৰ এতিয়া অৱশেষত আগৰ দিনৰ আছে এইবোৰ সুন্দৰকৈ বনাই ৰাখিছে কৰ্মচাৰী নেকি এইবোৰ কৰ্মচাৰী ধুনীয়াকৈ বনাই ৰাখিছে দেখিছে নাই মূৰ্তি এইবোৰ সুন্দৰকৈ ৰাখিছে দেই চাফ চিকুণ কৰি ৰাখিছে ধুনীয়াকৈ পাৰ্কখন তাৰপাছত এখন গাড়ী আগৰ নে এতিয়া অঁ হয়নে আগফালৰ পৰা দেখাব লাগিব ঘৰৰ পৰা এইখন ব্ৰিটিছৰ দিনৰ গাড়ী এতিয়াও সুন্দৰকৈ সজাই পৰাই ৰাখিছে ৰং দি মেলি চিকচিকীয়া কৰি ৰাখিছে জুই নোমোৱা গাড়ী এতিয়াও ৰাখিছে এইফালে হয় ব্ৰিটিছৰ গাড়ী হয় এইখন হেৰি আছিলে ন কি বুলি কয় ফিয়েটটো নহয় এখন নহয় ব্ৰিটিছৰ দিনৰ সেইফালে তেল ভৰাই আছে গাড়ীখনত এহাল ব্ৰিটিছ সেয়া সুন্দৰকৈ ৰাখিছে চফা কৰি ৰাখিছে সদায় এইবোৰ ৰং কৰে নেকি মাজে মাজে চাগে এইখন গাড়ী এতিয়াও ইমান ধুনীয়া হৈ আছে গাড়ীখন পাৰ্টবিলাক পচি যোৱা নাই ৰং কৰি থকাৰ কাৰণে নেকি এতিয়াও কিমান ধুনীয়া হৈ আছে দেখিছেনে আৰু এইখন ফায়াৰ ব্ৰিগেড জুই নোমোৱা গাড়ী মামৰ ধৰা নাই দেখোন এইবোৰ হেৰি আগৰ যদি ৰং কৰিলেও মামৰে ধৰে ন পাতল পাতল বস্তু হ'লে চাৰিওফালে একবাৰ ঘূৰাই দিছোঁ সেইখন কিহৰ গেট সেইখন আগৰ পৰা আমি আহোঁতে এখন বনাই আছিলে এইখন গেটেদি তেতিয়াহ'লে আমি সোমাই আহিছোঁ সেইখন কি গেট সেইখন সোমোৱা নহয় নেকি এইখন গেট বনাই ৰাখিছে এইবোৰতো পকাৰে বনাইছে নহয় জানো ওলাই যোৱা কিন্তু গেট বন্ধই আছে দেখোন সেইফালে সোমাই সেইফালে ওলাই মানুহ ৰিজাৰ্ভৰ কাষতে আছে পাৰ্কখন এখন ৰিজাৰ্ভখনে লাগি আছে নহয় জানো তাৰপাছত পাহাৰ ৰিজাৰ্ভ নহয় এইটো এটা দূৰত ছাতি বনাই ৰাখিছে মানুহে বহিব পৰাকৈ ফটো দুখনমান মাৰিব লাগিব তাৰপিছত এইফালে এইটো ৰিকটো কিমান নম্বৰ ৰিক এইটো এইটো তেল নোলায় ওলাই বোলে অলপ অলপ দিনৰ আগলৈকে ওলাই আছিলে তাৰপাছত সেইফালে দুখনমান আছে ৱালখনত সুন্দৰকৈ পুতলাবোৰ সাজি ৰাখিছে পুতলা কম নে কি কম এইবোৰ চাফা কৰি ৰাখিছে দেই লেতেৰা অকণো নাই আৰু এইটো কি হয় এইবোৰ এতিয়া আপুনিহে বুজি পাব মইতো নাপাওঁ কৈ দিব লাগিব লিখা আছে ইঞ্জিনিয়াৰ হয় কি কাৰণে এইটোৱে ৰিফাইনেৰী হেৰি নেকি কেলস্কাৰ কম্প্ৰেছাৰ এইটো এইখন ইয়াত লিখি দিছে এইটো ব্ৰইলাৰ এইটো তেলবোৰ গৰম কৰা এইটো হ'ল ব্ৰইলাৰ ডাঠ হৈ থকা তেলবোৰ গৰম কৰি পাতল কৰি দিয়ে নেকি আৰু ৰেলখন আগত নাছিলে এতিয়া ভাল এইখন এখন ৰেল
এখন আগৰবাৰ আহোঁতে নাছিলেতো। আৰু এইটো কি এইটোতো খাদ হয় নেকি? এইটো কেই নম্বৰ নে ইয়াৰ নাম্বাৰ নাই? এইটো নাই, সেইটো কোনোবা এটা 1 নম্বৰ মুঠতে লগতে আৰু কোনোবা এটা আছে নেকি? তেতিয়া দিনত আৰু ওচৰা-ওচৰিকৈ ধেৰ গ'ল হেৰি কৰিলে ন। ইমান ওচৰা-ওচৰিকৈ হেৰি কৰিছিলে। নেৰ' গেজ ট্ৰেইন ফেক এইটো টয় ট্ৰেইন। এইবোৰে হেৰি আছিলে নহয় ন, ভাপ ইঞ্জিন, ইঞ্জিন ভাপ ইঞ্জিনৰ ট্ৰেইন এতিয়াও এখন। ইমানখিনি হেৰি ইয়াত এইটো চলিয়ে আছে দাৰ্জিলিঙত। খালি এনেকুৱা ভাপ ইঞ্জিন তাত নাই আৰু ডিজেল ইঞ্জিন এইখন কৰি ভাপ দিলে। ইঞ্জিনৰ ট্ৰেইন এখন ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে দেই এইখন। ঝক 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 ৰেলগাড়ী যায়। এইফালে এটা আছে নহয়। এইফালে কেৰাহীখন থাকিলে অলপ কেৰাহীখন লৈ লওঁ। মই দেখিয়ে নাপাইছোঁ, আপোনালোকে দেখিছে নাই এতিয়া? এইয়া ওপৰত ৰেখা আছে, ধুনীয়াকৈ মই দেখুৱাই দিছোঁ দেই, আপোনালোকে পঢ়ি ল'ব পাৰিব। এইটো 1927। এইফালে বহুত ডাঙৰ ডাঙৰ কেৰাহী দুখন দেখিছোঁ। এইয়া কৰ্মচাৰীক ভাত বনাই খুৱাই ব্ৰিটিছৰ দিনৰ অৰিজিনেল নেকি এইকেইখন? বা এইকেইখন কৰ্মচাৰীক ভাত বনাইছিলে নে বেলেগ কিবা কামতে লগাইছিলে? বেলেগ কিবা কামত লগাইছিলে যেন পাইছোঁ। এইকেইখন ইমান ডাঙৰ ডাঙৰ কেৰাহী দেখিছেনে? আৰু এইটো গেছ নহয় জানো? এইটো গেছৰ। এইফালে যাওঁ, সেইখন দেখুৱাই নাই। নাওখন এখন কিহৰ আছিলে জানো, চাওঁগৈ। নাওখন কিহৰ কাৰণে ব্যৱহাৰ কৰিছিলে এখন? পানীত চলা নাও হয় জানো? এই যে আজিকালি চলে সৰু সৰু ইঞ্জিন দি, তেনেকুৱা নেকি? নে এনে হাতেৰে গঠা মৰা? ইয়াতনো ইমান ডাঙৰ পানী নহয়তো, এইবোৰ ক'ৰবাত জান জুৰি পাৰ হ'বলৈ। এইখন এখন নাও ব্ৰিটিছৰ দিনৰ, সজাই পৰাই ৰাখিছে সুন্দৰকৈ এতিয়াও। চাৰিওফালে এটা ইঞ্জিন আছে, এইটো কিহৰ ইঞ্জিন চাব লাগিব। এইফালে এটা ইঞ্জিন আছে দেই। আগতেতো ডিজেল ইঞ্জিনে আছিলে নহয় জানো? ডিজেলৰ কম আছিলে, পেট্ৰলৰ বেছি আছিলে আগত। এইজন কৰ্মচাৰী ৰৈ আছে। এইখিনি ফুলখিনি এবাৰ দেখুৱাই দিওঁ ধুনীয়াকৈ। এইটোৱে হ'ল মিউজিয়াম। তেল খনন কাৰ্যত ব্যৱহৃত বহুতো কিবাকিবি ইয়াত সংগ্ৰহ কৰি ৰাখিছে। কিন্তু আজি বন্ধ, সেইকাৰণে ভিতৰলৈ যাব নোৱাৰিলোঁ। বাহিৰৰ পৰিৱেশটোকে অকণমান দেখুৱাই দিছোঁ। আৰু ভিতৰলৈ গ'লেও বাৰু ভিডিঅ' কৰিব নিদিয়ে নেকি মই জনাত। আগত এবাৰ আহোঁতে ভিডিঅ' কৰিব দিয়া নাছিলে, আজিকালি দিয়ে নিদিয়ে গম নাপাওঁ বাৰু। ইয়াতে বহুত পুৰণা বস্তু সংগ্ৰহ কৰি ৰাখিছে, চাবলগীয়া বস্তু আছে ইয়াত। এইফালে সন্মুখৰ ভাগটো। আজি দেওবাৰ কাৰণে বন্ধ আছে, দেওবাৰ দিনা বন্ধ বুলি গম নাপাওঁ নহয় আকৌ। এনেকৈ সুন্দৰকৈ ফুলবোৰ সজাই ৰাখিছে ধুনীয়াকৈ।
পাৰ্কখন চাই মেলি হৈ গ'ল। এতিয়া বাহিৰলৈ বুলি ওলাই আহিছোঁ। এইফালে নাৰ্জী ফুল সুন্দৰকৈ লগাই থৈছে। এতিয়া আমাৰ পাৰ্ক চাই মেলি হৈ গ'ল আৰু এতিয়া গৈ আছোঁ লাহেকৈ ক'ৰবাত হোটেলত বহি খানাটো খাম আৰু ঘৰমুৱা হ'ম। টিলাবোৰতে কোৱাৰ্টাৰবোৰ আছে। টিলাৰ ওপৰৰ কোৱাৰ্টাৰবোৰ দেখিবলৈ সুন্দৰ হয় ইয়াত। হাতী, গড় তেল খনন কাৰ্যত ব্যৱহৃত ইঞ্জিন গোটেইখিনি ইয়াত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে বাহিৰৰ ৱালত। চাফ চিকুণ কৰি ৰাখিছে পিছে দেই, এইবোৰ চাবলগীয়া। এইফালে চৰাই চিৰিকটি, হৰিণ গোটেইখিনি বস্তুৱে আছে ধুনীয়াকৈ। সেয়া ডিগবৈ ৰিফাইনাৰী পৰাই দেখাইছোঁ বাৰু, ভিতৰলৈকে যাব নোৱাৰি। অকণমান দেখাইছোঁ দেই আপোনালোকক। এনেকুৱা ৱালৰ ভিতৰত আছে। এতিয়া আমি পাৰ্ক চাই মেলি লৈ ভাত খাবলৈ বুলি কি ধাবা এখন চিম্ফৰ ধাবালৈ বুলি আহি আছোঁ। তাতে ভাত খাই মেলি ঘৰলৈ যামগৈ আৰু। এতিয়া আমি ধাবালৈ বুলি গৈ আছোঁ। অলপ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ বাৰু ধাবাতে। এইখিনি টোপোলা ভাত আৰু মাছৰ পিটিকা, চাটনি, এইখিনি চিকেন চালাড, পৰ্ক বইল, নেমু, পিঁয়াজ। এতিয়া আমি খাই লওঁ, আপোনালোকে চাই থাকক। এতিয়া আমি ভাত খাই বৈ লৈ ঘৰলৈ বুলি আহি আছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।